বাবু উঠ আকৌ অফিস নাই জানো তোৰ ইমান দেৰিলৈকে শুই থাকে নেকি কেইটা বাজিলেনো 7টা বাজিলেচোন ৰাতি মোবাইল চাই চাই দেৰিকে শুলে উঠা দেৰি হ'বয়ে মা ৰাতি অলপ মোবাইলটো চোৱা হ'বই দিয়াচোন বাবু তুমি খালি অফিস যোৱাৰ আগত প্ৰদীপদাৰ দোকানৰ পৰা বস্তু কেইটামান আনি থৈ যাবাচোন দেই ঠিক আছে মা খালি কি বস্তু আনিবলৈ আছে দোকানৰ বহীখনত ভালকে লিখি দিবা ঠিক আছে মা বস্তুবিলাক কিন্তু ভালকে লিখি দিবা পিছত ইটো নাই সিটো নাই নকবা মই দুবাৰ দোকান নাযাওঁ সদায় পাৰ হয় নেকি বা কেতিয়াবা হয়ে আৰু বুঢ়া হলে চবৰে হ'ব তুমি এতিয়া উঠা মই এতিয়া ৰুটি বনাওঁগে সুৰজ বহুত দিন দেখা নাই যে এই অফিচৰ কামত বাহিৰলৈ গৈছিলো গোপাইদা ভালেই দিয়া অফিচৰ কামৰ লগত তোমালোকৰ ফুৰা চকাও দিয়া বহীখন দিয়া প্ৰদীপ দা আজি আপোনাৰ দোকান খোলা দেৰি নি দিনে দিনে কাষ্টমাৰ নোহোৱা হৈছে দেখোন সুৰজ আগতে দোকান খুলিব নাপাওঁতে কাষ্টমাৰ আহি ৰৈ থাকে আমি সৰুতে আপুনি দোকান নুখোলোতেই প্ৰদীপ দাকে চিঞৰি থাকোঁ দিনবোৰ যে কেনেকৈ গৈ আছে কালি পৰহি নিচিনাই লাগে কথাবোৰ তহঁতিও যে চাওঁতে চাওঁতে ইমান ডাঙৰ হৈ গলি আগতে আপোনাৰ দোকানত আবেলি ইমান ভিৰ হয় সেইটো কাৰণে মোক মায়ে দিনতেই বজাৰ কৰিবলৈ পঠিয়ায় আগতে দোকানবোৰো কম আছিল এতিয়া নিচিনাকৈ শ্বপিং মলবিলাক তেতিয়া নাছিলে নহয় আৰু তাত সৰহকৈ বস্তু পায় কাৰণে মানুহবোৰে তাৰ পৰাই বস্তুবোৰ আৰু সৰহকৈ বস্তু ল'লে তাত আকৌ ডিছকাউণ্টো দিয়ে নহয় আমিতো ইমান কম দামত বস্তু এৰি দিব নোৱাৰোঁ মানুহৰ গাতো দুখ নাই ডিছকাউণ্ট 2 টকা পালে আৰু মানুহে তাৰ পৰাই বস্তু কিনিব দেচোন এই চাৰ্ফৰ পেকেট ডাঙৰ দিম নে সৰু দিম ডাঙৰটো বাকী মা ভালে আছে ভালেই সুৰজ তোমাৰ বস্তুকেইটা লোৱা সুৰজ লোৱা এখন প্ৰদীপ দা গৈ থাকো অফিচ আছে সুৰজ চুইংগাম এটা খাই যা সৰুৰ পৰা যেনিবা আপুনি আপোনাৰ ফালৰ পৰা মৰ্টন এটা হ'লেও দিবই সৰুৰ পৰা দি মানে এতিয়া অভ্যাস নিচিনা হৈ গ'ল আৰু তই যিমান ডাঙৰ হ'লেও মোৰ সন্মুখত সেই সৰু সুৰজটোৱে হৈ থাকিব প্ৰদীপ দা মই আহোঁ মোৰ অফিচলৈ দেৰি হৈছে বুবাই দা আহিছোঁ মা মোৰ অফিচলৈ দেৰি হৈছে হা মই যাওঁ ঠিক আছে যোৱা তুমি খুৰী কি কৰিছে এই সুৰজে দোকানৰ পৰা বস্তুকেইটা দি গ'ল তাকে ঠিকমতে আনিলে নে চাই আছো ঘৰ ধৰতে বস্তুবোৰ এৰি থৈ আহে নহয় ক'ৰ পৰা আনিলে বস্তুবোৰ প্ৰদীপদাৰ দোকানৰ পৰাই চাগে সুৰজৰ দেউতাকে চাকৰি কৰা দিনৰ পৰা আমি প্ৰদীপৰ দোকানৰ পৰাই বাকী খাই আছো খুৰী কথা এটা কওঁ বেয়া নাপাব কি কথা জোন আপোনালোকে প্ৰদীপদাৰ দোকানৰ পৰা বস্তুবোৰ যে আনে তাতকে সুৰজে অফিচৰ পৰা আহোঁতে মলৰ পৰা বস্তুবোৰ এতিয়া চাব হা কালি মই প্ৰদীপদাৰ দোকানৰ পৰা বস্তু আনিছোঁ তাত আলু কেজি লৈছে 30 টকা আৰু মই আনিছোঁ সেইদিনা মলৰ পৰা 25 টকাকৈ 5 কেজি আৰু ইয়াত পিঁয়াজৰ কেজি হৈছে 40 টকা আৰু মই আনিছোঁ 37 টকাকৈ 5 কেজি তাত আকৌ বস্তুবোৰ ল'লে সৰহকৈ ল'ব লাগিব নহয় আমাৰ আকৌ মানুহ দুটাহে সৰহকৈ বস্তুবোৰ আনিলে লোকচান হৈ যাব নহয় খুৰী 5 কেজিহে 10 দিনতে খতম হৈ যাব হয় দেই কথাটো ঠিক আছে খুৰী যাওঁ মই যোৱা জোন আহিবাচোন এদিন ভাত খোৱাকৈ হ'ব খুৰী দেওবাৰতে আহিম দিয়ক ঠিক আছে যোৱা ঐ জোন ঐ দিল্লী গৈছিলি ন ফটো দেখিছিলোঁ ষ্টেটাছত কালি আহি পালোহি আজি দেৰি হ'ল যে দিল্লীলৈ গৈছিলোঁ যে কামবিলাক পেণ্ডিং হৈ আছিলে একেবাৰে কৰিয়ে আহিলোঁ আৰু তই ক'ত যাৱ মলৰ পৰা আহোঁগৈ বস্তু দুটামানো কিনিবলগীয়া আছে কাইলৈ তাতে চিনিয়ৰ এজনৰ এনিভাৰ্চাৰীও আছে তো তাৰ কাৰণে গিফ্টটো কিনিবলগীয়া আছে গিফ্ট
প্ৰদীপ দাৰ দোকানতো গিফ্ট ভাল ভাল আছিলে, তাৰ পৰাই ল'ব পাৰিলিহেঁতেন। জানো পাই। চা বন্ধু, তেওঁনো আমাৰ বাহিৰে বেলেগ কাষ্টমাৰ কোন আছে? মলবোৰেতো গোটেই টাউনৰ ফ্লাইং কাষ্টমাৰবিলাক পাই যায়। তইহে জানো আৰু প্ৰদীপ দাৰ দোকানত মোক কিয় এৰিব নোৱাৰো। ঠিক আছে দে, মই যাওঁ। অঁ, তহঁতৰ মাক আজি ৰাতিপুৱা লগ পাইছিলোঁ, দেওবাৰে ভাত খোৱাকে মাতিছে। অঁ, আহিবি আকৌ চানডে এটাত। ঠিক আছে, যাওঁ দে। অ'কে, বাই। অ' মা টাউলখন লৈ আহিবাচোন। বাবু, তুমি দেখোন অফিচৰ পেণ্টটো এতিয়ালৈকে খোলাই নাই। ৰ'বা মা, খুলিম, ভাগৰ লাগিছে। অঁ বাবু, আজি তুমি বজাৰৰ বস্তুকেইটা দি যোৱাৰ পাছত জোনক লগ পাইছিলোঁ নহয়। অঁ, কৈছিল সি, ময়ো অলপ দেৰি আগত তাক লগ পাইছিলোঁ। বাবু, এই মলবিলাকত বস্তুবোৰ অলপ সস্তাতে পায় নেকি বাৰু? যোনে তোমাকো মলৰ কথা ক'লে নি? মোকো কৈছিলে অলপ আগত পাই পেলাই, বোলে মলবিলাকত 5% ডিছকাউণ্টত পায় বুলি। বাবু, এই মলবিলাকত ইমান সস্তাতে বস্তু কেনেকৈ দিব পাৰে বাৰু? মা, মলবোৰে যোনে প্ৰডাকশ্যন কৰে বস্তুবিলাক তেওঁলোকৰ পৰা সৰহ কোৱান্টিটিত কিনে, সেইটো কাৰণে ডিছকাউণ্টত দিব পাৰে। আমি দেখোন মাহেকীয়া বজাৰবোৰ মলৰ পৰাই আনিব পাৰোঁ। তোৰ যদি কেইটকামান কম খৰচ হয়, মোৰে ভাল লাগে দেচোন। মা, মলৰ পৰা বস্তুবিলাক ময়ো আনিব পাৰোঁ, কিন্তু প্ৰদীপ দাৰ দোকানৰ পৰা মোৰ জন্মৰ আগৰ পৰাই তোমালোকে বাকী খাই আহিছা। এসময়ত প্ৰদীপ দাই আমাৰ ঘৰখনৰ কাৰণে যোনখিনি উপকাৰ কৰি থৈছে, সেইখিনি জানো আমি পাহৰিব পাৰিম? হেৰি, শুনিছেনে? কোৱা। ঘৰত চাউল দাইল একোৱেই নাই, আলুগুটি এটাও নাই। এপাক দোকানৰ পৰা আহিব লাগিছিলে। এৰা, দোকানলৈ যাবলৈকে লাজ লগা হৈছে জানা। দৰমহা নোপোৱা আজি 3 মাহেই হ'ব হ'ল, দোকানৰ বাকীকেইটা দিবই পৰা নাই। কালি ভাবি আছিলোঁ দৰমহাকেইটা হ'ব বুলি, কালিও নহ'ল। অন্ততঃ দৰমহাকেইটা হোৱা হ'লে আজি একেবাৰে বাকীকেইটা মাৰি থৈ আহিব পাৰিলোঁ হয়। মই বুজি পাওঁ, কিন্তু আমি নেখালেওতো ল'ৰাটোকতো ভোকত ৰাখিব নোৱাৰোঁ। দেউতা, আজি ডিম আনিবা দেই, বহুত দিন মাংসটো অনাই নাই। প্ৰদীপ দে আজিকালি দোকানত ডিম নৰখাই হ'লো। এনে কৈছা, মই জানো আছে ডিম। হেৰা, কি কি বস্তু লাগে দোকানৰ বহীখনত লিখি দিয়া, আৰু চাবা যিকেইটা বস্তু অতি দৰকাৰী সেইকেইটাহে লিখিবা। এতিয়াই যায় নি? অঁ, এতিয়া দোকানত মানুহো কম থাকে। প্ৰদীপক দৰমহা নোহোৱা কথাটো কৈ আহিব পাৰিম। তুমি বস্তুকেইটা বহীখনত লিখি দিয়া। ঠিক আছে, মই তেন্তে বস্তুকেইটা বহীখনত লিখি দিওঁগৈ। হেৰা, একেবাৰতে লিখিবা কিন্তু। দোকানৰ পৰা অহাৰ পিছত মোক নক'বা আকৌ ইটো বস্তু থাকি আহিলে সিটো বস্তু থাকি আহিলে। সদায় পাহৰ নে কিবা? কেতিয়াবা পাহৰো আৰু। দেউতা, তোমাৰ লগত ময়ো যাম দোকানলৈ। নালাগে অ', তুমি পঢ়াচোন এতিয়া। ৰাতিপুৱাও পঢ়িছো, দুপৰীয়া ভাত খাই উঠি পঢ়িছো। পৰীক্ষা আছে বুলিয়ে পঢ়িয়ে থাকিম নেকি? লৈ যাওঁ কিয় আকৌ, দিনটো আজি সি পঢ়িয়ে আছে। ঠিক আছে, ওলোৱা বাৰু। দোকানত গৈ আকৌ চানা খাওঁ মৰ্টন খাওঁ নক'বা আকৌ। হেৰা, আহিছোঁ। প্ৰদীপ। অঁ, দিলীপ দা, আহক আহক। অঁ, সুৰজ আহিছে, কি খবৰ? ভালেই। দাদা, হা? এই দুৱাৰতে বস্তুখিনি দিয়া হৈ গ'ল, অঁ। এবাৰ ভালকে মিলাই দিয়কচোন। কলগেট দিলি, অঁ, দাইল দিলি, দিলো। আৰু চাউল, অঁ, চেম্পু, হৈ গ'ল। চাৰ্ফ, অঁ, চচ। অঁ, অঁ, ঠিক আছে তেন্তে। আৰু দিলীপ দাৰ কি কি বস্তু আছে দি দিয়া। দিলীপ দা, আপোনাৰ বহীখন দিয়ক। প্ৰদীপ, তোমাৰ বাকী পইচাকেইটা দিবই পৰা নাই, কিবা মনটো বেয়াই লাগি দোকানলৈ আহিবলৈকে লাজ লগা হৈছে। কালি দৰমহাকেইটা হ'ব বুলি আশা কৰি আছিলোঁ, কালিও নহ'ল দৰমহাকেইটা। দাদা, আপুনি এইবিলাক কথা কৈ মোক কিয় লাজত পেলাইছে বাৰু কওকচোন? আপুনি চাকৰি কৰা দিনৰ পৰাই আমাৰ মাজত এখন লেনদেন চলিয়ে আছে, আৰু প্ৰত্যেক মাহৰ 5 তাৰিখে আপুনি আমাৰ মাহেকীয়া বজাৰ পইচা দিয়ে যায়, আৰু একেমাহে আপোনাৰ অসুবিধা হৈছে।
এই সময়ত মই যদি আপোনাৰ কথা বুজি নাপাওঁ কেনেকৈ হ'ব বাৰু কওকচোন। হ'লেও প্ৰদীপ, পইচাকেইটা দিব নোৱাৰিলে নিজৰে কিবা মনটো গধুৰ গধুৰ লাগি থাকে। দিলীপ দা, আপুনি এনেকুৱা কথা মনলৈ নানিবই। চৰকাৰী চাকৰি, আজি নহ'লেও কাইলৈ দৰমহা হ'বই। আৰু তেতিয়ালৈকে আপুনি আমাৰ ইয়াৰ পৰা নিসংকোচভাৱে বস্তু নীতি কৰিব পাৰিব। ধন্যবাদ প্ৰদীপ। মোৰ দৰমহা হোৱা দিনা প্ৰথম তোমাৰ বাকী পইচাকেইটাকে মাৰিবলৈ আহিম। সেইটো আপুনি নক'লেও মই ভালকৈ জানো দিলীপ দা। দিলীপ দা, আপোনাৰ বস্তুকেইটা হ'ল। দেউতা মোলে দিম নল'লা দেখোন। বোপাই, ডিম 5টা দি দিয়া। দিম নহ'লেও হ'ব প্ৰদীপ। একো নহয় দিলীপ দা, লৈ যাওক। এইটো লওক। দাদা, আপোনাৰ হিচাপৰ বহীখন। ঐ সুৰজ, মৰ্টন 2টা ল আৰু ভালছে পঢ়িবি দেই। আহিছোঁ প্ৰদীপ, উপায় থাকা। প্ৰদীপদাৰ উপকাৰবোৰ পাহৰি যাব নোৱাৰি মা। হয় পাই। মলবোৰেতো নতুনকৈ ফ্লেটবোৰত অহা কাষ্টমাৰবোৰ, লগতে PG, হোষ্টেল, তেওঁলোকৰ যে কিমান ফ্লাইং কাষ্টমাৰ। কিন্তু প্ৰদীপদাৰ কাষ্টমাৰ অকল আমাৰ গাঁৱৰ মানুহখিনিহে। হয় দেই কথাটো। আমিও যদি মনৰ পৰা বস্তুবোৰ আনিবলৈ হয় তেন্তে দেখোন প্ৰতিটো দোকানৰ কাষ্টমাৰেই নাইকিয়া হৈ যাব। বুজিছ বাবু, আনৰ কথা নাজানো, আমাৰ দৰকাৰী বস্তুবোৰ চব প্ৰতিটো দোকানৰ পৰাই আনিবি। যদি তাত নাথাকে তেতিয়াহে আনৰ পৰা আনিবি। ৰ, মই তোলে চাহ বনাওঁগে। চাহত কিন্তু আদা অকণমান দি দিবা খালি।